নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আৰ্নিং সোৰ্সৰ এটা অন্য ভিডিও লৈ স্বাগতম জনাইছো। আপোনালোকে এয়া চাওক, আপোনালোকে মাত্ৰ 500 টকা ইনভেস্ট কৰি এই কোম্পানীটোৰ পৰা মানে 500 টকা ব্যৱহাৰ কৰি আপোনালোকে এই কোম্পানীটোৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰে? প্ৰায় 25,300 টকা। প্ৰত্যেক দিনে আপোনালোকে প্ৰায় 115 টকাকৈ লাভ কৰিব। প্ৰায় 500 টকা আপোনালোকে ইয়াতে লগাব লাগে আৰু আপোনালোকে লাভ কৰিব 25,300 টকা। এইটো মানে ফিক্সড পইচা আপোনালোকে লাভ কৰিব 500 টকাৰ বিনিময়ত। এই কোম্পানীটোত আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গক যদি আপোনালোকে জয়েন কৰোৱাই তেনেহলে কিমান পাৰ্সেন্ট কমিশন পাব চাওক? 20%, 25%, 30%। মানে আপোনালোকৰ বন্ধুৱে যদি 500 টকা এটা ইয়াতে লগায় তাৰ 20% মানে কিমান পাব? আপোনালোকে 100 টকা লাভ কৰিব। 25% মানে ভালে কি টকা আপোনালোকে ক্যালকুলেট কৰি নিজে ক'ব কিমানখিনি টকা আপোনালোকে লাভ কৰিব। তো বিৰাটে এটা ভাল কোম্পানী আহিছে, নতুন কোম্পানী আহিছে। ভাল কোম্পানী বুলি নকওঁ, এটা নতুন কোম্পানী আহিছে হুবহু YBY কোম্পানীৰ নিচিনাকৈ। তো এই কোম্পানী বিলাক যিবিলাক নেকি আহে, যিবিলাক কোম্পানী নেকি আমাক ঢেৰ পইচাৰ লোভ দেখুৱায়, তো এইবিলাকে অৱশ্যে প্ৰথম 20-25 দিন পইচা দিয়ে। তাৰ পাছত কি কৰে? গ্ৰাহকৰ কনজিউমাৰৰ পইচা মাৰি পলাই দিয়ে। তেওঁলোক পলাই দিয়ে। এই কোম্পানীবিলাক এনেকুৱাই। তো নতুনকৈ এটা কোম্পানী আহিছে, যদি আপুনি ইচ্ছা কৰে আপুনি এই কোম্পানীটোত কাম কৰিব পাৰে। মই ক'লো আপোনালোকক তেওঁলোকে 10-20 দিন খুব সুন্দৰকৈ পইচা দিয়ে আপোনালোকক, তাৰ পাছত পইচা দিয়া বন্ধ কৰি দিয়ে। তো প্ৰথম আপোনালোকে 500 টকা লগাই চাব পাৰে যদি ইচ্ছা কৰে। 500 টকা লগাই চাব পাৰে, সেইটো আপোনালোকৰ ওপৰত ডিপেন্ড কৰে। সম্পূৰ্ণ ৰিস্ক আপোনালোকৰ। নতুনকৈ আহিছে কাৰণে আপোনালোকক জনালো। জানো এই এপছটো 2-3 দিন পাছত বা 10 দিন 15 দিন পাছত এই কোম্পানীটো বন্ধ হৈ গুচি যাব। কিন্তু 500 টকা এটা লগাই চাব পাৰে। 500 টকা লগালে আপোনালোকে ডেইলি 115 টকাকে পালেও 5 দিনত আপোনালোকৰ মূলটো উঠি যাব। তো সেইভাবে আপোনালোকক জনালো। আপোনালোকে নিশ্চয় জানে এনেকুৱা কোম্পানীবিলাকৰ কথা। প্ৰথম আপোনালোকক দিব, আপোনালোকে যেতিয়া পইচা বেছিকৈ লগাবলৈ ল'ব, সুমন্তৰ ফুৰ হৈ কোম্পানীটো উৰি গুচি যাব। গতিকে আপোনালোকে সেইটো আপোনালোকৰ কথা, লগাই নলগাই। বাকি নতুনকৈ অহাৰ কাৰণে আপোনালোকক জনালো। ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, কেনেকৈ কি কৰিব লাগে সকলোবিলাক এতিয়া মোবাইলৰ স্ক্ৰিনত দেখাম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া লিংকটো যেতিয়া আপোনালোকে ক্লিক কৰিব, এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস আপোনালোকে দেখিবলৈ পাব। প্ৰথমে আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো দিয়াৰ পাছত এই তিনিটা জায়গাত এটা পাসওয়াৰ্ড দিবলৈ কৈছে। এটা কথাটো হৈ গ'ল, আপোনালোকে ইয়াত যেটো পাসওয়াৰ্ড দিব ইয়াতো সেই একেটা পাসওয়াৰ্ডে দিব। আৰু ইয়াত কিন্তু এটা বেলেগ পাসওয়াৰ্ড দিব লাগিব, যেটো পাসওয়াৰ্ড হ'ব 6টা অংকৰ। প্ৰথম 3টা হ'ব এলফাবেট, পাছৰ 3টা হ'ব আপোনাৰ সংখ্যা। যেনে উদাহৰণ স্বৰূপে যদি মই আপোনালোকক দিবলৈ যাওঁ, প্ৰথমতে দিলে ABC, তাৰ পাছত গিটা 1 2 3। এনে ধৰণে আপোনালোকে 6টা পাসওয়াৰ্ড ইয়াত দিব লাগিব। বাকি ইয়াতে আপোনালোকে যেটা পাসওয়াৰ্ড দিয়ে সেইটো আপোনালোকৰ কথা মনত ৰাখিব। এই সম্পূৰ্ণ গোটেই বস্তুখিনি আপোনালোকে ফুলফিল কৰাৰ পাছত ইয়াতে চাওক ৰেজিষ্টাৰ্ড বুলি এটা অপচন আছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। এই ৰেজিষ্টাৰ্ড অপচনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ একাউণ্ট ক্ৰিয়েট হ'ব আৰু তাৰ পাছত লগইন কৰিবৰ কাৰণে আহিব। তো আপোনালোকে লগইন কৰি ল'ব। লগইন কৰাৰ পাছতে আপোনালোকৰ ওচৰত এনে ধৰণৰ এটা ইন্টাৰফেস দেখিবলৈ পাব। আপোনালোকে এতিয়া কি কৰিব লাগিব? প্ৰথমতে এই ৰিচাৰ্জ অপচনটোত ক্লিক কৰিব লাগিব। ৰিচাৰ্জ অপচনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখা পাব। তো আপোনালোকে কি কৰিব লাগিব? ইয়াতে যেই টকা ৰিচাৰ্জ কৰিব বিচাৰে, বোলে মই 500 টকা ৰিচাৰ্জ কৰিব বিচাৰো, ইয়াতে 500 টকাটো এন্টাৰ কৰিব লাগিব। আৰু মিনিমাম যেহেতু 520 টকা, আপোনালোকে 520 টকাই কৰিব লাগিব বা 500 টকাই কৰিব লাগিব। তাৰ পাছত আপোনালোকে ক্লিক ৰিচাৰ্জ অপচনটোত ক্লিক কৰি 500 টকা এটা ৰিচাৰ্জ কৰি ল'ব লাগিব। ৰিচাৰ্জ কৰাৰ পাছত আপোনালোকে প্ৰডাক্ট অপচনটো যেটো দেখা পাইছে, ৰিচাৰ্জটো কৰিলে কৰাৰ পাছত এই যেটো নেকি প্ৰডাক্ট অপচন দেখা পাইছে, তাত আপোনালোকে ক্লিক কৰিলে। ক্লিক কৰাৰ পাছত ইয়াতে কেবাটাও প্ৰডাক্ট পাব। প্ৰথমে চাওক ইয়াতে দেখিছে নহয়, প্ৰথমটো প্ৰডাক্ট 500 টকাৰ। তো ইয়াতে আপোনালোকে 500 টকাৰ ইনভেস্ট কৰিলে ডেইলি কিমান পাব? 115 টকাকৈ। কিমান দিনৰ কাৰণে পাব? 220 দিনৰ কাৰণে। টোটেল কিমান পাব? 25,300 টকা। তাৰপিছত আপোনালোকে চাওক ইয়াতে ইনভাইট বুলি এটা অপচন আছে। তো সেই ইনভাইটত ক্লিক কৰি আপোনালোকে বন্ধুবৰ্গক ইনভাইট কৰিয়ে আপোনালোকে বোনাস পাই থাকিব। তাৰ পাছত আৰু আপোনালোকে পইচা নলগাব আৰু বন্ধুবৰ্গকো ক'ব তহঁতেও নলগাবি, কেৱল প্ৰথমতে 500 টকাটোৱে লগাবি, যি পালি তাৰ পাছত তহঁতে কাৰোবাক নহয় কাৰোবাক জয়েন কৰাবি আৰু পইচা তেনেকে অলপ চলপ লৈ থাকিবি। তাৰ পাছত আহিলে যে আপোনালোকে এতিয়া পইচা কেনেকৈ উইথড্ৰ কৰিব। পইচা উইথড্ৰ কৰিবৰ কাৰণে আপোনালোকে চাওক কেছ আউট বুলি এটা অপচন আছে, তাত ক্লিক কৰিলে।
তাত ক্লিক কৰাৰ পাছত আপোনালোকক ইয়াতে বেংক একাউণ্ট দিবলৈ গৈছে চিন্তা কৰিব নালাগে বেংক একাউণ্ট একো হেক কৰিব নোৱাৰে আপোনালোকে যিটো নেকি বেংক একাউণ্ট আপোনালোকৰ ব্যৱহাৰ নহয় সেই বেংক একাউণ্টটো আপোনালোকে ইয়াতে দি দিব য'ৰ পৰা আপোনালোকৰ যেনিবা পইচা সোমাব আৰু উলিয়াব পাৰিব তাৰ পাছত ইয়াতে পাছৱৰ্ডটো দিব লাগিব পাছৱৰ্ডটো দি আপোনালোকে ক্লিক উইথড্ৰ কৰিলে আপোনালোকৰ উইথড্ৰ হৈ যাব তো আজিৰ ভিডিঅ'ত ইমানেই আছিলে আকৌ এবাৰ কৈছোঁ সম্পূৰ্ণ ৰিস্ক আপোনালোকৰ ওপৰত আপোনালোকক একো মই ফ'ৰ্চ কৰা নাই নতুনকৈ আহিছে বাবে আপোনালোকক কোম্পানীটোৰ বিষয়ে জনাইছোঁ আৰু অনাগত সময়ত এনেকুৱা কোম্পানীৰ বিষয়ে আপোনালোকক জনাই থাকিম নতুনকৈ যিবিলাক কোম্পানী আহে বহুতে জানে নতুনকৈ আহিলে পইচা দিয়ে তাৰ পাছত নিদিয়া হৈ থাকে তো এনেকুৱা কোম্পানীবিলাক নতুনকৈ যেতিয়াই আহিব মই আপোনালোকক জনাই যাম প্ৰায় সময়ত কিন্তু আপোনালোকে সেই বুলি পইচা মই ক'লো বুলিয়ে পইচা লগাই নিদিব কাৰণ প্ৰায়বিলাক কোম্পানী মানে প্ৰায়বিলাক নহয় সব কোম্পানীয়ে ফেক থাকে প্ৰথমতে দিয়ে তাৰ পিছত লুটি লৈ গুচি যায় তো সেইভাবে প্ৰথম 2 দিন আপোনালোকে ট্ৰাই কৰি চাব পাৰে তাৰ পিছত কিন্তু আপোনালোকে যদি লগাবলৈ যায় ফসি যাব তো সেই কাৰণে আপোনালোকক জনালো তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ ভিডিঅ' লগ পোৱাৰ খালি ভিডিঅ' মাগিছো ধন্যবাদ জয় অসম